Hello students, in the last video we learned about inductive circuit, and in today's video we will learn something called capacitive circuit. So in capacitive circuit an AC voltage will be applied across a capacitor. So let's start. Capacitor or দুইমৰত আমি যদি AC voltage apply কৰো তেতিয়া তাতে কারেন্ট কেনেকুৱা হ'ব সো আমি যদি এখানে এটা কথা কইলো আমি যদি DC voltage এটা ক্যাপাসিটৰৰ দুইমৰে apply কৰো तर আমি ব্যাটারি এপ্লাই কৰিছো খুব কম সময়ৰ কাৰণে সার্কিটত কারেন্ট ফ্লো হ'ব আৰু এইটো প্লেট পজিটিভলি চাৰ্জ হ'ব এইটো নেগেটিভলি চাৰ্জ হ'ব আৰু যেতিয়া ইয়াৰ দুইমৰৰ পটেনশিয়াল ডিফারেন্স এইটো ব্যাটাৰিৰ পটেনশিয়াল ডিফারেন্সৰ সমান হৈ যাব তেতিয়া ইয়াতে কারেন্ট কি হৈ যাব বন্ধ হৈ যাব ফার্দার কারেন্ট আৰু ফ্লো নহয় কিন্তু আমি ইয়াতে যদি এটা এসি সোর্স আমি দিও এসি সোর্স দিয়াৰ পিছত কি হ'ব সোৱা এইটো এবাৰ পজিটিভ হ'ব অকমান পিছত আকৌ নেগেটিভ হ'ব যেতিয়া পজিটিভ হ'ব তেতিয়া এইটো পজিটিভলি চাৰ্জ হৈ থাকিব অকমান পিছত এইটো নেগেটিভ হৈ যাব নেগেটিভ হোৱাৰ লগে লগে ইয়াৰ পৰা আকৌ চাৰ্জ বিলাক ঘূৰি আহিব পজিটিভ চাৰ্জ বিলাক ঘূৰি আহি এইটো আকৌ নেগেটিভলি চাৰ্জ হৈ যাব গতিকে এই প্লেট দুটা পজিটিভ নেগেটিভ হৈ থাকিব আৰু কারেন্টক ইয়াতে ব্লক কৰিব নোৱাৰে ডিসি কারেন্টক যেনেকৈ ক্যাপাসিটৰে ব্লক কৰিছিলে কেই মাইক্ৰোসেকেন্ড পিছতেই কিন্তু এসি কারেন্টক ইয়াতে ব্লক কৰিব নোৱাৰিব কারেন্ট সার্কিটত ফ্লো হৈ থাকিব বাৰু জিয়া নহক আমি যেটো চাব বিচাৰিছো হেতু হল যে ইফ উই এপ্লাই এন এসি ভোল্টেজ across such a pure capacitor means that this capacitor will not have or this circuit will not have any resistance or any kind of inductive effect so tetia hole ei circuitor current kenekwa hobo কোন আগবাড়ি থাকিব কোন পিছ ফৰি থাকিব আৰু সার্কিটৰ যেটো এফেক্টিভ ৰেজিস্ট্যান্স হ'ব সেই এফেক্টিভ ৰেজিস্ট্যান্স কি হৰ ওপৰত ডিপেন্ড কৰিব সেই গুটেইখিনি বস্তু আমি ইয়াতে আলোচনা কৰিম আমি ফেজৰ ডায়াগ্ৰাম চাম আৰু লাষ্টত আমি এই সার্কিটৰ আমি পাৱাৰ আৰু এভাৰেজ পাৱাৰ চাম Here what we have done we take a capacitor of capacitance C then we apply this AC voltage across the capacitor so যেতিয়া এইটো ফালে পজিটিভ হ'ব তেতিয়া কারেন্ট ইয়াতে ফ্লো হ'ব আৰু এইটো পজিটিভলি চাৰ্জ হ'ব এইটো নেগেটিভলি চাৰ্জ হ'ব আৰু আমি যদি ধৰি লও যে এটা পাৰ্টিকুলাৰ টাইমত এই ক্যাপাসিটৰত জমা হোৱা চাৰ্জৰ পৰিমাণ q what is q is the charge accumulated on the capacitor at any instant of time fine then at any instant of time what will be the potential difference developed in that capacitor potential difference kiman khini develop hobo hetu ami jano je capacitor potential is equal to kiman hoy q by c pahorisa na ne monot ase আমি এটো কোনটো চ্যাপ্টাৰত শিকিছিলো সেকেন্ড চ্যাপ্টাৰত আমি শিকিছিলো যে কি হ'ব যেতিয়া ইয়াতে q পৰিমাণৰ চাৰ্জ জমা হ'ব তেতিয়া সেই পটেনশিয়ালৰ দুইমূৰৰ পটেনশিয়াল ডিফারেন্স কিমান হ'ব q by c এতিয়া ইয়াতে আমি কিৰচফছ ভোল্টেজ ল এপ্লাই কৰিব বিচাৰিছো তো আমি এনেকৈ এটা মোমেন্ট কনসিডাৰ কৰিছো যেটো মোমেন্টত এইটো পজিটিভ হৈ আছে আৰু এইটো পজিটিভ হলে এইটো পজিটিভ হ'ব আৰু এইটো নেগেটিভ হলে এইটো কি হৈ যাব নেগেটিভ হৈ যাব যেতিয়া এইটো পজিটিভ হৈ আছিল সেই মুহূৰ্তত আমি যদি কেভিএল এপ্লাই কৰিব বিচাৰো সোৱা আমি ইয়াৰ পৰা স্টাৰ্ট কৰো তুমি যেতিয়া ইয়াৰ পৰা ইয়ালৈকে আহিবা ভোল্টেজ কি হ'ব বাঢ়িব আৰু ভোল্টেজ বাঢ়িলে কি হয় প্লাস হয় কিমানখিনি ভোল্টেজ বাঢ়িব vm sin omega t তো যেহেতু কোনো ধৰণৰ ৰেজিস্ট্যান্স নাই বুলি আমি ধৰিছো প্ৰ্যাকটিক্যালি ৰেজিস্ট্যান্স থাকিব বাট দিস ইজ এন আইডিয়াল সার্কিট এন্ড ফৰ আইডিয়াল সার্কিট देयर উইল বি নো ৰেজিস্ট্যান্স যেহেতু ইয়াতে এই গুটেই তারডালত কোনো ধৰণৰ ৰেজিস্ট্যান্স নাই বুলি আমি ধৰিছো বা আমি নেগলিজিবল ৰেজিস্ট্যান্স ধৰিছো এই গুটেই তারটোত কোনো ধৰণৰ পটেনশিয়াল ড্ৰপ নহয় তো তুমি ইয়ালৈকে আহিলা কিন্তু ইয়াৰ পৰা যেতিয়া ইয়ালৈকে আহিবা তেতিয়া ইমানখিনি পটেনশিয়াল কি হ'ব ড্ৰপ হ'ব নে গেইন হ'ব নিশ্চয় ড্ৰপ হ'ব কাৰণ এইটো পাৰ্ট পজিটিভ আৰু এইটো পাৰ্ট নেগেটিভ তুমি পজিটিভৰ পৰা নেগেটিভ কৈছা মানে পটেনশিয়াল ড্ৰপ হৈছে পটেনশিয়ালৰ লোকসান হৈছে আৰু পটেনশিয়াল ড্ৰপ হলে আমি কি লিখো মাইনাস আৰু মাইনাস কিমানখিনি পটেনশিয়াল ড্ৰপ হৈছে q by c আৰু আমি আগৰ জায়গাত আহিছো সো according to kvl কিৰচফছ ভোল্টেজ ল আমি ইজ ইকুৱেল টু কিমান লিখিব পাৰিম 0 লিখিব পাৰিম আমাৰ টাৰ্গেট এতিয়াও কি উলিবা কারেন্ট উলিয়া আৰু কারেন্ট ইজ ইকুৱেল টু আমি জানো dq by dt
গতিকে ইয়াতে আমি কিউটো ফ্ৰী কৰিব বিচাৰিছোঁ কাৰণ কিউটো ফ্ৰী কৰাৰ পিছতে আমি কি কৰিব পাৰিম কিউক আমি উইথ ৰেসপেক্ট টু টাইম ডিফাৰেন্সিয়েট কৰিলে আমি কি পাই যাম কারেন্ট পাই যাম কিউ যদি তুমি ইয়াতে ফ্ৰী কৰিব বিচৰা আমি এনেকৈ লিখিব পাৰিম q/c = vm sin omega t ইয়াৰ পৰা q = কিমান হ'ব c * vm sin omega t নেক্সট আমি কি কৰিব বিচাৰিছিলো নেক্সট আমি কারেন্ট উলিয়াব বিচাৰিছিলো আৰু কারেন্ট উলিয়াওতে আমি কি কৰিম চাৰ্জক আমি ডিফাৰেন্সিয়েট কৰিম সো এতেকে কারেন্ট dq/dt = cvm এইখিনি কনস্ট্যান্ট ddt of sin omega t আৰু ddt of sin omega t মানে আমি জানো omega into cos omega t গতিকে I = কিমান হৈ যাব omega c এটো omega কৰ পৰা আহিছে এই ডিফাৰেন্সিয়েশনৰ পৰা আহিছে vm আৰু sin ডিফাৰেন্সিয়েট হৈ কি হৈ যাব cos হৈ যাব cos omega t এতিয়া প্ৰশ্নটো হল আমি এই ফাংশনটোক আমি cos ৰাখিব পাৰিম নে নোৱাৰো যদি আমি এই ফাংশনটো cos হিচাপে ৰাখো then we cannot check the phase relationship between voltage and current because the voltage we have taken the voltage as sine function so therefore we have to convert this trigonometric function into sine function তো এটা sine functionত কনভার্ট করা একেবারে সহজ কারণ আমি জানো sin omega t plus pi/2 is equal to cos omega t কারণ এইটো অ্যাঙ্গেল সেকেন্ড কোয়াড্রেন্টত থাকিব সেকেন্ড কোয়াড্রেন্টত sin পজিটিভ আৰু pi/2 ৰ লগত যেহেতু 1 মাল্টিপ্লাই হৈ আছে অড নাম্বাৰ মাল্টিপ্লাই হৈ আছে sin কি হৈ যাব cos omega t হৈ যাব cos হৈ যাব তো বেসিক্যালি মই কি ক'ব বিচাৰিছো যে this is equal to this গতিকে এইখিনিৰ জায়গাত আমি এইখিনি লিখিব পাৰো এতিয়া সোৱা সাইনৰ লগত যিখিনি বস্তু মাল্টিপ্লাই হৈ থাকে বাৰে বাৰে কৈ আছো that quantity gives the amplitude so therefore the quantity in the bracket will give the amplitude of current গতিকে এইখিনিক আমি কি লিখিব পাৰিম Im sin omega t plus pi/2 where Im is the amplitude of the current or peak value of the current which is equal to omega c into vm এতিয়া এইটো বস্তুক যদি মই এনেকে লিখো vm divided by 1 by omega c একোটো ভুল নহয় কারণ একই কথা this equal to this এনেকে লিখাৰ ফলত আমাৰ কি সুবিধা হল now we can compare this equation with this equation I is equal to v by r so তুমি যদি এই দুটো ইকুয়েশন কম্পেয়ার করা তুমি কি দেখা পাবা যে here the role of resistance is being played by this quantity so এইখিনিক আমি xc বুলি কম যিখিনি আমাৰ 1 by omega c আছে this quantity is written as xc and this xc is playing the role of resistance clearly দেখা পাই আছে যে এইফালে কারেন্ট আছে উপৰত ভোল্টেজ আছে এইফালে কারেন্ট উপৰত ভোল্টেজ হলে যেটো ডেনোমিনেটৰত কোয়ান্টিটি আছে that quantity is the resistance গতিকে ইয়াত আমি ৰেজিস্ট্যান্স বুলি ক'ব নোৱাৰো এটো ৰেজিস্ট্যান্সৰ নিচিনা কাম কৰিব but we cannot call this quantity as resistance ইয়াতে এই কোয়ান্টিটিৰ এটা বিশেষ নাম দিয়া হৈছে কি নাম দিয়া হৈছে capacitive reactance তো capacitive reactance কিহৰ কাম কৰিব of course resistance কাম কৰিব আৰু inductive reactance হক বা capacitive reactance হক ইহতৰ ইউনিটটো কি হ'ব ইহতৰ ইউনিট ওমেই হ'ব again omega is equal to twice pi nu গতিকে x is equal to আমি এনেকৈ লিখিব পাৰিম 1 by twice pi nu c where nu is the linear frequency যদি ইউনিট আমাক কিহত দিয়া থাকে হাৰ্জত দিয়া থাকে এতিয়া আমি চাব বিচাৰিছো যে ফেজ ৰিলেশনশিপ বিটুইন কারেন্ট এন্ড ভোল্টেজ তোমালোকে নিশ্চয় এটো গমেই পাইছা কি হ'ব ইয়াতে সোৱা আমাৰ ভোল্টেজ আছিল কি ভোল্টেজ আছিল v = vm sin omega t আৰু কারেন্ট তুমি কিমান পাইছা omega t plus pi/2 তো clearly we can see that here current is leading আমাৰ inductive circuit কি আছিল voltage lead কৰিছিল current was lagging behind but in case of capacitive circuit current is leading and voltage is lagging behind এই দুটা পয়েন্ট তোমালোকে পুরা ভালকে মনত ৰাখিবা ইয়াতে যাতে কাৰো গন্ডগোল নহয় কি হ'ব যে ইন্ডাকটিভ সার্কিটত ভোল্টেজ আগবাঢ়ি আছে কারেন্ট পিছ পৰি আছে আৰু ক্যাপাসিটিভ সার্কিটত কারেন্ট আগবাঢ়ি আছে ভোল্টেজ পিছ পৰি আছে দুইটাতে বাই এন এঙ্গেল pi/2 গতিকে তুমি কি লিখিব পাৰা যে ইন capacitive circuit current leads
ভোল্টেজ কারেন্টে ভোল্টেজক লিড করে VOLTE বাই এন এংগেল কিমান π/2 এংগেলত কারেন্ট আগবাঢ়ি থাকে গতিকে ইহঁতৰ যেটো আমাৰ ফেজৰ আছে ফেজৰ ডায়াগ্ৰামটো কেনেকুৱা হ'ব তো যদি আমি এটো ভোল্টেজ বুলি কওঁ এখিনি ওমেগা টি হয় আমাৰ কারেন্ট ওমেগা টি প্লাস π/2 হ'ব গতিকে আমি ইয়াতে 90 ডিগ্ৰী কে আঁকিব লাগিব গতিকে এই গুটেই এংগেলটো আমাৰ কিমান হৈ যাব ওমেগা টি প্লাস π/2 এটো হ'ব আমাৰ ভোল্টেজৰ ফেজৰ আৰু এটো হ'ব আমাৰ কারেন্টৰ ফেজৰ হয়নে লাস্ট আমি কি চেক কৰিম আগৰটোৰ নিচিনাকে লাস্ট আমি পাৱাৰ চেক কৰিম পাৱাৰটো ইয়াতে একেবাৰে সহজ হ'ব যোৱাটোৰ নিচিনাই মানে লাস্ট আমি যেটো কৰিছো হিটোৰ নিচিনাই সো আমি চাব বিচাৰিছো পাৱাৰ ইন এন ক্যাপাসিটিভ সার্কিট সো ক্যাপাসিটিভ সার্কিটৰ ক্ষেত্ৰত যদি ভোল্টেজ আমি Vm sin omega t ধৰো কারেন্ট becomes Im sin omega t plus π/2 or Im cos omega t because sin omega t plus π/2 is nothing but cos omega t. Then what will be the instantaneous power? This is what? This is instantaneous power. So instantaneous voltage into instantaneous current. So it will be Vm sin omega t into Im cos omega t. তো Im cos omega t মানে মোৰ নিজৰ কথা কোৱা নাই কারেন্টৰ কথা কৈছো কারেন্ট খিনি কিমান Im cos omega t. So এটো কিমান হৈ যাব Vm Im sin omega t cos omega t. Exactly আগৰ নিচিনাকে sin omega t cos omega t মানে কিমান হ'ব sin twice omega t divided by 2. এতিয়া আমি যদি এভারেজ পাৱাৰ লও কিমান আহিব 0 আহিব কাৰণ এইখিনিৰ এভারেজ লোৱাৰ লগে লগে এভারেজ অফ sin twice omega t আহিব আৰু সেইখিনিৰ ভ্যালু কিমান হ'ব 0 হ'ব সো এই কথাখিনি ইয়াত লিখিবা আৰু দুটামান লাইন ইয়াতে লিখি দিবা টু সেভ টাইম আই এম নট গোইং টু ডু দ্যাট স্টেপস কাৰণ এইগেটি স্টেপ আমি আগৰ প্ৰবলেমটোত কৰিছিলো সো এতিয়া আমি এটা প্ৰবলেম কৰিব ওলাইছো প্ৰবলেমটো এনসিআৰটিৰ পৰা লোৱা হৈছে এক্সাম্পল 7.4 আৰু কোৱেশ্চনটোত কৈছে এ 15 মাইক্ৰোফেৰাড ক্যাপাসিটৰ is connected to a 220 volt 50 hertz source. So আমাক কি বস্তু দিয়া আছে প্ৰথমতে আমি লিখি লও তো আমাক ক্যাপাসিটেন্স কিমান দিয়া আছে 15 মাইক্ৰোফেৰাড that is simply 15 into 10 to the power minus 6 farad আৰু ভোল্টেজটোৰ বিষয়ে একো কোৱা নাই গতিকে বাই ডিফল্ট এটো কি হয় তোমালোকে জানাই RMS ভোল্টেজ হয় সো VR ক্যাপিটাল V লিখিব পাৰা নহলে VRMS লিখিব পাৰা is equal to again 220 volt আৰু যেটো ফ্ৰিকুৱেন্সি দিয়া আছে এটো হাৰ্টজত দিয়া আছে গতিকে আমি নিম লিখিম লগতে ইয়াত আমাক দুটা কোৱেশ্চন দিয়া আছে RMS কারেন্ট আৰু কারেন্টৰ পিক ভ্যালু উলিয়াব দিছে তাৰ মানে আমাক IRMS উলিয়াব দিছে লগতে পিক ভ্যালু মানে এমপ্লিটিউড উলিয়াব দিছে তো VRMS IRMS এবিলা উলিয়াৰ কাৰণে আমাক প্ৰথমতে XC লাগিব সো আমি XC উলিয়াই লও XC ৰ ফৰ্মুলা কি আছিল 1 divided by twice pi nu c so 1 divided by 3.14 2 into 3.14 into nu মানে আছে 50 আৰু c it is c হয় দে ক্যাপাসিট্যান্স c কিমান দিয়া আছে 15 into 10 to the power minus 6 আৰু এইখিনি যদি ক্যালকুলেট কৰা ইয়াৰ ভ্যালু তোমাৰ আহিব 212 ohm তো ক্যালকুলেশন পার্টখিনি কৰিবা গতিকে IRMS আহিব কিমান VRMS divided by XC VRMS আছে আমাৰ 220 volt আৰু XC পালো 212 ohm এটো ডিভাইড কৰিলে আহিব 1.04 যেহেতু আমি কারেন্ট উলিয়াই আছো গতিকে ইউনিট উইল বি এম্পিয়ার নেক্সট আমাক কি উলিয়াব দিছে IM উলিয়াব দিছে IM মানে কি হয় √2 into IRMS এটো ফর্মুলা আমি পাই আহিছো মোস্ট প্রবাবলি লাস্ট ক্লাসত yes লাস্ট ক্লাসত is equal to কিমান হ'ব √2 মানে হল 1.41 into 1.04 এইখিনি কৰিলে আহিব 1.74 এম্পিয়ার মানে লগতে ইয়াতে আৰু এটা কথা সুধিছিলে কি সুধিছিলে if the frequency is doubled যদি frequency ডাবল কৰা হয় তেনে হলে
ক্যাপাসিটিভ ৰিয়েক্টেন্স কি হ'ব আৰু কারেন্ট কি হ'ব এটা তুমি ডাইরেক্ট ফর্মুলাৰ পৰা চোৱা x is inversely proportional to কি হৈ আছে নিউ x ফ্রিকোয়েন্সিৰ ইনভার্সলি প্রপোর্শনাল গতিকে এটো যদি আমি 2 গুণ কৰি দিও x কি হৈ যাব হাফ হৈ যাব আৰু x যদি হাফ হৈ যায় কারেন্ট কি হৈ যাব 2 গুণ হৈ যাব গতিকে আনসারটো আমি এনেকৈ ক'ব পাৰো যে if the frequency is doubled the capacitive reactance will be halved and the current will be doubled. So I hope বস্তুখিনি তোমালোকে বুজি পাইছা ইয়াতে ইম্পৰ্টেন্ট হেইকেটা কথা মনত ৰাখিবা মই আকৌ এবাৰ সামাৰাইজ কৰিছো ইন্ডাকটিভ সার্কিটৰ ক্ষেত্ৰত ভোল্টেজ আগবাঢ়ি থাকিব কারেন্ট পিছপৰি থাকিব ক্যাপাসিটিভ সার্কিটৰ ক্ষেত্ৰত কারেন্ট আগবাঢ়ি থাকিব ভোল্টেজ পিছপৰি থাকিব তাৰ পিছত কিছুমান কথা ফ্রিকোয়েন্সিৰ ইউনিট হার্টজ দিয়া থাকিলে নিউট লিখিবা আৰু যদি ৰেডিয়ান পাৰ সেকেন্ড দিয়া থাকে হেইটো ওমেগা হ'ব xc xl ৰ ৰিলেশন মনত ৰাখিবা ফ্রিকোয়েন্সিৰ লগত লগতে এইকেটা ফর্মুলা যেটা আছে যে IRMS is equal to কিমান হয় VRMS by XC বা XL আৰু যদি আমাক পিক ভ্যালু উলিয়াব দিয়ে তেনেহলে IM is equal to VM divided by XC বা XL নাইবা RMS ভ্যালু উলিয়াও তুমি কি কৰিব পাৰা পিক ভ্যালু এইবিলাক ফর্মুলাৰে উলিয়াব পাৰা তো এইটো চ্যাপ্টাৰত ফর্মুলা বহুত আছে ফর্মুলাখিনি যদি ভালকে শিকি লোৱা প্রবলেম কৰোতে বহুত বেছি টান নহয় কাৰণ বহুত বেছি কনসেপচুয়াল কোৱেশ্চন নাহে ম্যাক্সিমাম কোৱেশ্চন তোমাৰ ডাইরেক্ট ফর্মুলা ইউজ কৰিয়ে সলভ হৈ যায় সো আজিৰ কাৰণে এইখিনি তো লাষ্টত সবকে ধন্যবাদ জনাইছো ভিডিওটো ধৈৰ্য ধৰি চোৱাৰ কাৰণে আৰু মোক শুনি থাকাৰ কাৰণে থ্যাংক ইউ